নিৰ্বাচন আহিছে নানাৰঙী সংলাপেৰে নেতা মন্ত্ৰীয়ে প্ৰচাৰ চলাইছে 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন তাৰ আগেয়ে ভোটাৰৰ মন জয় কৰি নিজৰ কৰাৰ পৰ সেয়া সমষ্টিয়ে ন চমক সৃষ্টি শাসক বিৰোধী এয়া কাজিৰঙা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী ৰজলিনা তিৰ্কী কলিয়াবৰত এইদৰে জুমুৰ নাচি প্ৰচাৰ চলালে ৰজলিনা তিৰ্কীয়ে জুমুৰ নাচি বাগিচাৰ ৰাইজক আকৰ্ষণৰ চেষ্টা ৰজলিনাৰ ইফালে বৰপথাৰ পঞ্চায়তত ৰজলিনাৰ সৈতে প্ৰচাৰত নামিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া নৱগঠিত চাবুৱা লাহোৱাল সমষ্টিত নিশা পৰ্যন্ত লুৰিণজ্যোতি গগৈৰ প্ৰচাৰ জেৰাইগাঁৱত প্ৰচাৰ চলাই নিশা আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাসগৃহত উপস্থিত হ'ল লুৰিণজ্যোতি গগৈ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীগৰাকীৰ এই অঞ্চললৈ আহি আমি পৰেশ বৰুৱা ডাঙৰীয়াৰ পৰিয়ালক আমি সাক্ষাৎ কৰিছোঁ তেখেতসকলৰ পৰা আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছোঁ এনেও এই জেৰাই এটা জাতীয়তাবাদৰ দুৰ্গ সৰ্বানন্দ সোণোৱালৰ মাক দেউতাকে কৰি থৈ যোৱা ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্টৰ পইচাও দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই গতা মাক বাপেকৰ টকা পইচাৰ বেংকৰ ছেভিংছৰ ইণ্টাৰেষ্টৰ পইচাও দিয়া নাই মাজুলীত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ পিছদিনাই যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ মাজুলীত প্ৰচাৰত নামিল 3 কেবিনেট মন্ত্ৰী পুৱাই বিশেষ ফেৰীৰে মন্ত্ৰী অজন্তা নেওগ অতুল বৰা আৰু কেশৱ মহন্ত উপস্থিত হ'ল মাজুলীৰ কেইবাঠাইতো বেলেগে প্ৰচাৰত নামিল 3 মন্ত্ৰী মাজুলীত 3 মন্ত্ৰীৰ সভাত দেখা গ'ল 3টা ব্যতিক্ৰমী দৃশ্য চাওক এই দৃশ্য সভাত মন্ত্ৰী অতুল বৰাই ভাষণ দি থকাৰ মাজতে ভাত খাবলৈ ভিৰ কৰিলে সভালৈ অহা সমৰ্থকে মন্ত্ৰী অতুল বৰাৰ সভাত খালী হৈ পৰি ৰ'ল চকী ইফালে সভাৰ মাজতে এইদৰে নিদ্ৰাত মগ্ন মন্ত্ৰী কেশৱ মহন্ত আনহাতে সভাৰ আৰম্ভণিতে জিলা সম্পাদকে পাহৰিলে ভুৱন গামৰ উপাধি ভুৱন গাম নহয় ভুৱন বৰা জিন্দাবাদ ধ্বনিৰে চলালে প্ৰচাৰ তথাপিও 14খন আসন পোৱাৰ দাবী মন্ত্ৰীৰ অসমতে মোদী ঢৌ বলিছে এতিয়া এই ঢৌটো মই ভাবিছোঁ যে আমাৰ বিপুল ভোটত আমাৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া বিজয়ী হ'ব নিশ্চিত তাৰ প্ৰতিফলন এবাৰ নিৰ্বাচনতে ঘটিব ভাল হ'ব বৰপেটাত বহুত ভাল হ'ব ব্যাপক ভোটত বিপুল ভোটৰ ব্যৱধানত আমাৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব তৰাইজত তপন গগৈৰ হৈ প্ৰচাৰ চলালে ভৱেশ কলিতাই হেলিকপ্টাৰ লৈ চাহ বাগিচাত প্ৰচাৰ চলালে ভৱেশ কলিতাই জুনাইত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ সোণোৱালৰ ক্ষমতাৰ বাহিৰে তেখেতসকলক একোৱেই নালাগে আৰু ক্ষমতা পাই ৰাজহুৱা ধন নিজৰ পৰিয়ালৰ প্ৰগতিৰ বাবে অপপ্ৰয়োগ কৰা যিটো নিকৃষ্ট মানসিকতা সেইকাৰণে আজি ভাৰতবৰ্ষৰ জনগণে সম্পূৰ্ণৰূপে কংগ্ৰেছ আৰু ইহঁতৰ গঠবন্ধনক প্ৰত্যাখ্যান কৰিছে ইপিনে যোৰহাটৰ বিভিন্ন ঠাইত মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ বিৰোধীক কটাক্ষ কৰি কেইবাটাও নিৰ্বাচনী প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰিকাৰ মই ৰাইজক সুধিছোঁ যে 10 বছৰ সাংসদগৰাকী ইয়ালৈকে কেতিয়াবা আহিছিল নেকি সকলোৱে একেমুখে কৈছে এদিনো অহা নাই মই সুধিছোঁ কিবা এটা কাম কৰিলে নেকি সকলোৱে একেমুখে কৈছে আপোনালোকৰ সন্মুখতে সুধিছোঁ একো কৰা নাই বুলি কৈছে মই সুধিছোঁ যে তেখেতৰ সাংসদ বুজিৰ এটা টকাও এই অঞ্চলৰ দিছিল নেকি সকলোৱে কৈছে নাই দিয়া গতিকে এই অঞ্চলৰ মানুহ যিহেতু ভুক্তভোগী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট কাম কৰিছে গতিকে ডেফিনেটলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই অঞ্চলৰ ৰাইজে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিব ভূপেন বৰা বিজেপিলৈ অহাটো খাটাং নিৰ্বাচনৰ পাছতেই বিজেপিত যোগ দিব ভূপেন বৰাই বিহপুৰীয়াৰ প্ৰচাৰত জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য অসমৰ ৰাজনীতিৰ সৰ্ব জনপ্ৰিয় জোকৰজন তেওঁ আৰু জোকৰ এজনে যি কৰি থাকে আমি তাক চাই থাকোঁ আৰু বিজেপিতো আহিব একেবাৰে নিৰ্বাচনৰ চান্দাখিনি উঠোৱাৰ পিছতে তেওঁ আমাৰ দললৈ আহিব গোসাইগাঁৱত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনৰ পাছতেই খামফাই যোগ দিব UPPLত আমগুৰিত তপন গগৈৰ মাৰাথন প্ৰচাৰ নাজিৰাৰ 9খন চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ তপন গগৈৰ মুঠতে এতিয়া ৰাইজেই ৰজা এনেদৰে এতিয়া ৰাইজৰ পাৱে পৰি ভোট ভিক্ষা নেতা মন্ত্ৰীৰ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ